ছাত্ৰ-ছাত্ৰীসকল আমি সংহতি পাঠটিৰ অনুশীলনী 1C এই ভিডিঅ'টোত তাৰ প্ৰশ্নবোৰ আলোচনা কৰিব লৈছো ফাৰ্স্ট মই দিয়া আছে A আৰু B দুটা সংহতি দিয়া আছে এই সংহতি দুটাৰ পৰা আমাক A ইউনিয়ন B মই লিখি থৈছো A ইউনিয়ন B টো A ইন্টাৰসেকশন B A ডিফাৰেন্স B আৰু B ডিফাৰেন্স A উলিয়াব দিছে সো ফাৰ্স্ট সংহতি দুটা আমাক দিয়া আছে কিন্তু প্ৰথমটো আমাৰ তালিকাকৰণ পদ্ধতিত আছে আৰু পিছৰ সংহতিটো B সংহতিটো বিধি নিৰ্দিষ্ট পদ্ধতিত আছে গতে পিছৰ সংহতিটো আমি তালিকাকৰণ পদ্ধতিত আমি মৌলবোৰ উলিয়াই লম এই সংহতিৰ মৌলবোৰ ইয়াত দিয়া আছে 1 ৰ পৰা 20 লৈকে স্বাভাৱিক সংখ্যাবোৰ দিয়া আছে আৰু B সংহতিটোত মৌলবোৰ হৈছে 5x মৌলবোৰ 5x x কি হয় x belongs to n x স্বাভাৱিক সংখ্যা and x less than 10 মানে x2 হৈছে 10 কৈ সৰু স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হলে এটো less than equal আছিলে x less than equal to 10 1 ৰ পৰা 10 লৈকে স্বাভাৱিক সংখ্যাবোৰ হৈছে x আৰু মৌলবোৰ হৈছে 5x তাৰমানে x ৰ মানটো যদি 1 হয় x যেটো স্বাভাৱিক সংখ্যা x ৰ মান 1 ললে আমাৰ মৌলটো প্ৰথম মৌলটো কি আহিব 5 আহিব x ৰ মান যদি 2 হয় কাৰণ মৌলবোৰ 5x x ৰ মান 2 হলে পিছৰ মৌলটো 10 আহিব একেদৰে 15 10 লৈকে less than equal to 10 x ৰ মানটো আমি 10 লৈকে ধৰিব পাৰিম গতিকে মৌলবোৰ আমাৰ কি হ'ব 50 লৈকে থাকিব এইদৰে স্বাভাৱিক সংখ্যাবোৰ এ দিয়া আছে 1 ৰ পৰা 20 লৈকে স্বাভাৱিক সংখ্যাবোৰ আৰু b 5 10 15 তেনেদৰে 50 লৈকে আছে স্বাভাৱিক সংখ্যাবোৰ এটা ফাৰ্স্ট আমাক a ইউনিয়ন b উলিয়াব দিছে a ইউনিয়ন b টো আমাৰ কোনবোৰ মৌল থাকিব কমান দি সেকেন্ড ব্ৰেকেট স্টাৰ্ট কৰি মৌলবোৰ লিখি যাম ইউনিয়নত কোনবোৰ মৌল থাকিব a আৰু b থকা আটাইবোৰ মৌল গতিকে a 20 লৈকে আছে আৰু b আমাৰ 50 লৈকে আছে 5 10 15 তেনেকে মৌলবোৰ আছে আটাইবোৰ মৌল আমাৰ a ইউনিয়ন b থাকিব সো a ইউনিয়ন b হ'ব 1 2 3 এইদৰে 20 লৈকে আমি পাম 20 লৈকে পাওতে আমাৰ 10 5 10 15 সোমাই গল নেক্সট 20 ও গল নেক্সট 25 30 35 40 45 50 এই মৌলবোৰ থাকিব a ইউনিয়ন b মানে a আৰু b থকা আটাইবোৰ মৌল a ইউনিয়ন b থাকিব এবাৰ পিছৰ আমাৰ ইয়াৰ 2 নম্বৰটো উলিয়াব দিছিলে a ইন্টাৰসেকশন b a ইন্টাৰসেকশন b কোনবোৰ মৌল থাকিব a আৰু b সংহতিত থকা উমৈহতীয়া মৌলবোৰ a ইন্টাৰসেকশন b কোনবোৰ মৌল হ'ব উমৈহতীয়া মৌলবোৰ উমৈহতীয়া মৌল হলে 5 টো আহিব নেক্সট 5 ত 10 আহিব 15 আহিব 20 আহিব বাকি 25 30 b সংহতিত আছে যদিও এই মৌলবোৰ 8 নাই গতিকে a ইন্টাৰসেকশন b এই মৌল চাৰিটা থাকিব 3 নম্বৰটো দিয়া আছিল a ডিফাৰেন্স b a ডিফাৰেন্স b কোনবোৰ মৌল থাকিব a অন্তৰ b a থাকিব কিন্তু b নাথাকে তেনেকুৱা মৌলবোৰ a ডিফাৰেন্স b থাকিব কোনবোৰ থাকিব belongs to a does not belong to b গতিকে 1 to 8 আছে কিন্তু b নাই গতিকে 1 টো আহিব 2 8 আছে b নাই 3 8 আছে b নাই 4 8 আছে b নাই 5 8 আছে b টো আছে গতিকে 5 মৌলটো নাহি আমাৰ a ইন্টাৰসেকশন a ডিফাৰেন্স b আকৌ 6 আহিব 7 8 9 10 টো আমাৰ b আছে গতিকে 10 টো নাহি 11 12 13 14 15 টো আমাৰ নাহে 16 17 18 19 আকৌ 20 টো আমাৰ বিট আছে গতিকে 20 টো নাহে 8 থাকিব কিন্তু বিট নাথাকে 8 আকৌ 1 ৰ পৰা 20 লৈকে আছিল গতিকে সেই কেইটাৰ ভিতৰত যদি মৌল বিট আছে সেই মৌলকেইটা a ডিফাৰেন্স বিট নাহে বাকি মৌলবোৰ আহিব belongs to a but does not belong to b 8 থাকিব কিন্তু বিট নাথাকে তেনেকুৱা মৌলৰে a ডিফাৰেন্স b সংহতিটো গঠিত মই তিনটা কৰি দিলো 1 নম্বৰ প্ৰশ্নটো এতিয়া মই 2 নম্বৰ প্ৰশ্নটো লৈ যাম 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে আমি চাই লৈছো 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্নটো দিয়া আছে সংহতিবোৰৰ মিলন উলিওৱা সংহতি আমাক দিয়া আছে সংহতিবোৰৰ মিলন উলিয়াব দিছে মই 1 to মই সংহতি কি দিয়া আছে লিখি লৈছো এই সংহতি এটা দিয়া আছে তাত মৌল আছে x such that x equal to y square y belongs to z and y
greater than equal to 2 and less than equal to minus 2 and less than equal to 2 এটো a সংহতি আকৌ b সংহতি দিয়া আছে y such that y belongs to z y greater than equal to minus 2 and less than equal to 2 এই সংহতি দুটা আমাক দিয়া আছে a আৰু b সংহতি দুটা আমাক দিয়া আছে এই সংহতি দুটাৰ মিলন ইউনিয়নটো আমাক লিখিব দিছে a union b a union b কোনবোৰ মৌল আহিব a আৰু b থকা আটাইবোৰ মৌল এটা a থকা মৌলবোৰ আমি চাই লম a union আমাক a থকা মৌলবোৰ লাগিব কি দিয়া আছে কি মৌল আছে x মৌলবোৰ হৈছে x equal to y square and y belongs to z y অখণ্ড সংখ্যা আৰু y মানটো -2 ৰ পৰা 2 লৈকে থাকিব কিন্তু মৌলবোৰ x গতিকে y মানটো -2 ৰ পৰা 2 লৈকে যদি হয় মই যদি y টো -2 ৰ পৰা ষ্টাৰ্ট কৰো -2 ৰ পৰা 2 লৈকে থাকিব সো y টো -2 ধৰিলে x ৰ মানটো কি হ'ব ইয়াত -2 স্কয়াৰ হৈ যাব -2 স্কয়াৰ মানে 4 এটা মান 4 পালো এবাৰ y মানটো মই -1 ধৰিছো -1 ধৰিলে -1 স্কয়াৰ মানে 1 y মান 0 হলে 0 আকৌ y মান 1 হলে x = 1 স্কয়াৰ হ'ব আকৌ 1 আহিব x = 1 স্কয়াৰ হ'ব আকৌ 1 আহিব আকৌ 2 হলে 2 স্কয়াৰ হ'ব আকৌ 4 আহিব গতিকে 4 আৰু 1 টো আকৌ আহিব লিখা নাই মই 4 1 0 এই তিনিটা মৌল এই সংহতিত থাকিব b সংহতিত মৌলবোৰ y belongs to z y অখণ্ড সংখ্যা আৰু y বোৰ -2 ৰ পৰা 2 লৈকে আছে গতিকে -2 -1 0 1 2 এই মৌলবোৰ b সংহতিত থাকিব সো a union b a আৰু b থকা আটাইবোৰ মৌল -2 -1 0 1 2 আৰু 4 ইয়াত a আৰু b 4 1 0 আছে 4 1 0 আৰু b -2 -1 0 1 2 -2 -1 0 1 2 আটাইবোৰ মৌল a আৰু b থকা আটাইবোৰ মৌল a union b আহি গৈছে এটো এক নম্বৰটো ইয়াৰ পিছত মই আৰু এটা তোমালোকক দেখুৱাই দিম জি 4 নম্বৰটো লৈছো মই 4 নম্বৰটোত কি দিয়া আছে প্ৰশ্নটো মই লিখি দিছো 4 নম্বৰটোত জি এটা সংহতি দিয়া আছে তোমালোকৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংহতি তোমালোকৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংহতিটো দিয়া আছে ছাত্ৰ-ছাত্ৰীৰ সংহতিটো জি ধৰিছে ছাত্ৰ-ছাত্ৰীৰ সংহতি এটো জি আন এটা সংহতি দিয়া আছে f আন এটা সংহতি দিয়া আছে f তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংহতি মই দুইটা লিখি দিছো তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংহতি দুটা সংহতি আমাক দিয়া আছে জি আৰু এফ এই দুটা সংহতিৰ ইউনিয়ন মিলনটো লিখিব লাগে মিলনটো হৈছে দুইটা সংহতিৰে আটাইবোৰ মৌল এটা জি হৈছে তোমালোকৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ সংহতি আৰু এফ হৈছে তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংহতি এটা এফ যে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংহতি বুলি কৈছে তাৰ ভিতৰত তোমালোকৰ শ্ৰেণীটো এই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত সোমাই আছে গতিকে মিলন লিখাৰ লগে লগে ইয়াৰ ইউনিয়নটো জি ইউনিয়ন এফ মই কোনটো সংহতি পাম যে তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংহতি কাৰণ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী বুলি কোৱাৰ লগে লগে তোমালোকৰ শ্ৰেণীটোৰ ছাত্ৰ-ছাত্ৰীখিনিও তাৰ ভিতৰতে সোমাই আছে গতিকে আমাক যেহেতু সংহতিৰ ইউনিয়নত আটাইবোৰ মৌল লিখিব লাগে গতিকে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীখিনি আমি ধৰাৰ লগে লগে তাৰ ভিতৰত তোমালোকৰ শ্ৰেণীটোৰ ছাত্ৰ-ছাত্ৰীখিনি সোমাই যাব সেইকাৰণে ইউনিয়নটো হ'ব আমাৰ এফ এই সংহতিটো হ'ব তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংহতি ইউনিয়ন জি ইউনিয়ন এফ ইকুৱেল টু এফ আৰু এটা দেখাই দিছো মই
দিছো 7 নম্বৰটো কি দিয়া আছে L এটা সংহতি লিখা আছে দশমিক পদ্ধতিৰ সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা অংকবোৰৰ সংহতি L দশমিক পদ্ধতি মই লিখি দিছো দশমিক পদ্ধতিত সংখ্যা লিখিবলৈ দশমিক পদ্ধতিত সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা অংকবোৰৰ সংহতি এতিয়া আমি জানিব লাগিব দশমিক পদ্ধতিত সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা অংকবোৰনো কোনবোৰ কেইটা অংক আছে আমাৰ দশমিক পদ্ধতিত সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা অংক হৈছে 10টা আৰু এই 10টা হৈছে 0 পৰা আৰম্ভ কৰি 9 লৈকে 0 পৰা আৰম্ভ কৰি 9 লৈকে এইকেইটা আমি প্ৰতীক বুলি কম প্ৰতীক বা চিহ্ন আৰু এই প্ৰতীক কেইটা আমি সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰোঁ 0 পৰা 9 লৈকে 10টা আমাৰ প্ৰতীক আছে সেই প্ৰতীকটা আমি সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰোঁ আৰু সেই প্ৰতীক কেইটাকে কোৱা হয় দশমিক পদ্ধতিত সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা অংক গতিকে আমি যেটো প্ৰথম সংহতি দিয়া আছে L এই সংহতিত আমি মৌল কি পালো L সংহতিত আমাৰ মৌল কি থাকিলে 0 0 1 2 3 এইদৰে আমাৰ 9 লৈকে থাকিব আন এটা সংহতিটো L সংহতিটো আন এটা সংহতি দিয়া আছে M x such that x belongs to W and x less than 10 belongs to W হৈছে আমাৰ পূৰ্ণ সংখ্যাৰ সংহতি আৰু পূৰ্ণ সংখ্যাবোৰ W পূৰ্ণ সংখ্যাৰ সংহতি আৰু পূৰ্ণ সংখ্যাবোৰ 0 পৰা আৰম্ভ হয় less than 10 হলে আমাৰ 0 পৰা আৰম্ভ হয় কিমানলৈকে থাকিব 9 লৈকে থাকিব 0 1 2 এইদৰে 9 লৈকে থাকিব অৰ্থাৎ L আৰু M এই দুইটা সংহতি আমাৰ মৌলবোৰ একে আহি গল এতিয়া L ইউনিয়ন M আমি সেই মৌলবোৰে পাইছো 0 1 2 পৰা আমি আমাৰ 9 লৈকে পূৰ্ণ সংখ্যাবোৰ বা belongs to W less than x less than 10 এইদৰে আমি এই সংহতিটো লিখিব পাৰো বা মৌলবোৰ একেই কথা এইদৰে আমি কৰিলো এটো 7 নম্বৰটো কৰিলো 7 নম্বৰটো কৰিছো Question number 2 মই আৰু এটা তোমালোকক question number 2 আৰু এটা কৰি দিছো মই লিখি দিছো প্ৰশ্নটো কি দিয়া আছে মই প্ৰশ্নটো তোমালোকক লিখি দিম আন এটা লৈছো মই 10 টো লৈছো 10 টো আছিল s এটা সংহতি দিয়া আছে s সংহতিত মৌলবোৰ আছে 2x x belongs to z and -5 x greater than -5 less than 5 t এটা সংহতি আছে আন এটা সংহতি আছে thrice x belongs to z x greater than -5 and less than 5 s ৰ মৌলবোৰ twice x আৰু t ৰ মৌলবোৰ আছে thrice x belongs to z x অখণ্ড সংখ্যা আৰু x ৰ ৰেঞ্জটো আছে -5 to 5 গতি x ৰ মানবোৰ আমাৰ -5 ৰ পৰা -5 to 5 তো -4 ৰ পৰা হ'ব greater than -5 আছে greater than -5 হলে -4 ৰ পৰা ষ্টাৰ্ট হ'ব -5 টো আমি নধৰো -4 ৰ পৰা হ'ব গতি s ৰ মৌলবোৰ কি মৌল হ'ব x যদি -4 হয় তেতিয়াহলে s ৰ প্ৰথম মৌলটো কি হ'ব twice x আছে -8 হ'ব -4 তাৰ পিছত -3 হলে -6 -2 হলে -4 আকৌ -1 হলে -2 0 এইদৰে 4 লৈকে থাকিব 2 4 6 8 এটো হৈছে s t মৌলবোৰ থাকিব thrice x x ৰ মানটো এবাৰ -4 ৰ পৰা হ'ব যেহেতু greater than -5 -4 ৰ পৰা হলে thrice x আছে প্ৰথমটো -12 হ'ব তাৰ পিছত -4 হলে -3 হলে -9 আহিব -2 ললে -6 আহিব -3 আহিব যদি আমি -1 ল তাৰ পিছত 0 3 6 9
12 এইটো হৈছে s আৰু t সংহতি দুটা এইটো s আৰু এইটো t সংহতি দুটা এটা এই সংহতি দুটাৰ ইউনিয়নত কোনবোৰ মৌল আহিব আমি ইতিমধ্যে বহুত কিটা অংক তেনেকুৱা ধৰণৰ কৰিলো যে s আৰু t থকা আটাইবোৰ মৌল -12 -9 -8 -6 -4 -3 -2 0 2 3 4 6 8 9 এইটো হৈছে s ইউনিয়ন t -12 -9 -8 -6 -4 -3 -2 0 আকৌ 2 3 4 6 8 9 12 12 টো থাকিব 12 এইদৰে মই 2 ৰো তোমালোকক মিলন উলিয়াব দিছিলে সংহতি আমাক দিয়া আছে মই কেইটামান কৰি দেখুৱালো 1 2 কৰিলে দুটা কোৱেশ্চন মই এই ভিডিওটোত আলোচনা কৰিছো তোমালোকে ভিডিওটো চাই বাকিবোৰ নিজে কৰিবৰ কাৰণে চেষ্টা কৰিবা থ্যাংক ইউ